হেল্ল' এভৰিৱান, আজি আমাৰ ওচৰত আহিল প'ক' X3 মোবাইল এটা। মোবাইলটোৰ প্ৰব্লেমটো হ'ল কাষ্টমাৰজনে চলাই থাকোঁতে হঠাৎ ডেথ হৈ গ'ল। মোবাইলটো আমি অলৰেডি খুলি আমি ধুনীয়াকৈ মোবাইলটো চাই CPUIC ত প্ৰব্লেম পালোঁ। আমি CPUIC টো এতিয়া খুলিম। আমি CPUIC টো খোলাৰ আগত ধুনীয়াকৈ eMMC বা UFS টো আমি ধুনীয়াকৈ প্ৰটেকশ্যন কৰি লৈছোঁ, যাতে হিটটো eMMC গাত নালাগে। আমি ধুনীয়াকৈ হিটিং টেপ লগাই লৈছোঁ। এতিয়া আমি IC টো উঠাম। দেখা পাইছে IC টো আমি বৰ্ডৰ পৰা উঠাই দিলোঁ। এতিয়া আমি মাদাৰবৰ্ডটো ধুনীয়াকৈ ক্লিনিং কৰি ল'ম। যিবিলাক আঠা বা গ্লু আছে মাদাৰবৰ্ডত, সেইবিলাক আমি ধুনীয়াকৈ চাফা ক্লিনিং কৰি ল'ম। ক্লিনিং কৰি লোৱাৰ পিছত আমি IC টো ৰিবলিং কৰি দিলোঁ। বৰ্ডটো ক্লিনিং হৈ গ'ল। অলৰেডি ভিডিঅ'টো ডাঙৰ হৈ যাব বুলি আপোনালোকক দেখুৱালোঁ। এতিয়া আমি এই IC টো বৰ্ডত ফিক্স কৰিম। দেখা পাইছে ইয়াত এই বৰ্ডটোত আমি IC টো এতিয়া লগাম। IC টো আমি ধুনীয়াকৈ ৰিবলিং কৰি থৈ দিছোঁ। স্যামসাংলো কালকে নিবে এসো, সুইচটা বানানো যাবে না। IC টো বহোৱাৰ আগত আমি বৰ্ডত অলপ ৰজিন লগাই লৈছোঁ, যাতে হিটিংটো দিয়াৰ পিছত IC টো হিলি নাযায়। ধুনীয়াকৈ অলপ ৰজিন লৈ লৈছোঁ। ৰজিন দি পেলাই অলপ হিট দি দিম মাদাৰবৰ্ডত। ভিডিঅ'টো অলপ ডাঙৰ হৈছে, মাজতে অলপ কাট-কুট কৰিছোঁ আৰু। এতিয়া আমি IC টো ফিক্স কৰিম। এতিয়া আমি ধুনীয়াকৈ বৰ্ডত IC টো মেজাৰমেণ্ট কৰি ধুনীয়াকৈ একদম বহাই ল'ম। দেখা পাইছে আমি ধুনীয়াকৈ IC টো পজিশ্যনত বহাই ল'লোঁ। এতিয়া আমি IC টো ফিক্স কৰিম। দেখা পাইছে আমি হিট দি দিছোঁ। হিট দি অলপ IC টো আমি লৰাই চাম যদি ধুনীয়াকৈ বহিলে নাই। অলৰেডি আমাৰ IC টো ফিক্স হৈ গ'ল। এতিয়া আমি মাদাৰবৰ্ডটো পূৰা গৰম হৈ আছে, অলপ ঠাণ্ডা হৈ লওক, সেইটো কাৰণে আমি ৰৈ আছোঁ। অলপ শুৱাই দিছোঁ মাদাৰবৰ্ডটো, যাতে সোনকালে ঠাণ্ডা হৈ যায়। ঠাণ্ডা হোৱাৰ পিছত আমি ফ্ৰেমত লগাম। ফ্ৰেমত লগাই মোবাইলটো অন কৰি চাম। আমাৰ মাদাৰবৰ্ডটো ঠাণ্ডা হৈ গ'ল, আৰু ইয়াত যিবিলাক আমি হিটিং টেপ লগাইছিলোঁ, সেই হিটিং টেপবিলাক আমি আঁতৰাই ল'ম। এতিয়া আমি
মাডাৰবৰ্ডটো ফ্ৰেমত লগাই অন কৰি চাম যে আমি IC টো যে লগালোঁ এতিয়া কমপ্লিট অন হয় নে নহয় এতিয়া আমি চেক কৰিম। ইফালে আমি মাডাৰবৰ্ডটো লগাই আছোঁ আৰু আপোনালোকৰ ওচৰত যদি মোবাইল বেয়া হৈ পৰি আছে বা আপডেট দিয়াৰ পিছত মোবাইলটো আপোনাৰ চাউণ্ড কাম নকৰা হৈ গৈছে, কেমেৰা কাম নকৰা হৈ গৈছে, তেতিয়াহ'লে আমাৰ ওচৰত লৈ আনিব পাৰে আৰু আপোনালোকে নিজে বহি আৰু চাই থাকি আপোনালোকে নিজে বনাই লৈ যাব পাৰিব। এফালে আমি বেটেৰীটো ফিক্স কৰি আছোঁ। এতিয়া আমি চাৰ্জটো লগাই চাম। এইফালে আপোনাৰ যিটো চাৰ্জিঙৰ ফ্লেক্স সেইটো নলগাৰ কাৰণে আমাৰ চাৰ্জটো অহা নাছিলে। এতিয়া আমি যিটো চাব PCB লৈ যায় যিটো ফ্লেক্স, সেই ফ্লেক্সটো এতিয়া আমি লগাই আছোঁ। এই ফ্লেক্সটো নলগোৱাৰ কাৰণে আমাৰ চাৰ্জটো অহা নাছিলে। এতিয়া আমি লগাই আছোঁ। এতিয়া বেটেৰীটো আমি জেকটো ধুনীয়াকৈ লগাই লৈছোঁ। লগাই এতিয়া চাৰ্জটো আমি লগাই চাম। দেখা পাইছে চাৰ্জিংটো আমি ইনচাৰ্ট কৰাৰ লগে লগে আমাৰ প'ক' ইফালে চাৰ্জিং চিম্বল আহি গ'ল। মই ভাবোঁ এতিয়া ধুনীয়াকৈ মোবাইলটো অন হ'ব, চাৰ্জিং লগোৱা আহিছে যেতিয়া। এতিয়া আমি মোবাইলটো অন কৰিম। ইফালে আমাৰ ছুইচটো বেয়া হৈ আছে, সেইটো কাৰণে আমি মাডাৰবৰ্ডত টুইজাৰে শ্বৰ্ট কৰি মোবাইলটো অন কৰিম। দেখা পাইছে আমি অন কৰিবলৈ চেষ্টা কৰি আছোঁ। ইফালে দেখা পাইছে আমাৰ অন হৈ গৈছে মোবাইলটো। ইফালে প'ক' লিখা আহি গৈছে। ইফালে ছেকেণ্ড লগো আহি গ'ল। দেখা পাইছে কমপ্লিট মোবাইলটো অন হৈ গ'ল। এতিয়া ধুনীয়াকৈ কাম কৰি আছে, দেখা পাইছে। সুন্দৰভাৱে কাম কৰি আছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।